এই পৃথিৱীক লাখ লাখ মানুহ প্ৰতিদিনে নিজৰ ঘৰ এৰি কামৰ সন্ধান ওলাই যায়। তেওঁলোকৰ মাজত ময়ো এজন। আৰু আজিৰ এই ভিডিঅ'টোত মই ক'ম সেই যাত্ৰাৰ কিছুমান বাস্তৱ কথা, যিবোৰ সাধাৰণতে কোনোবা নকয়। এটা সময় আছিল যেতিয়া মানুহে কেৱল বিদেশলৈ যোৱাৰ ডাঙৰ কথা বুলি ভাবিছিল। কিন্তু আজিৰ সময়ত সলনি হৈছে। আজিকালি অসমৰ বহু ল'ৰা-ছোৱালী নিজৰ গাঁও, নিজৰ ঘৰ, নিজৰ মাটি-ভেটি এৰি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ওলাই যায়। কোনোবা বেংগলোৰ যায়, কোনোবা কেৰালা যায়, কোনোবা মহাৰাষ্ট্ৰ যায়, গুজৰাট বা দিল্লীলৈ যায়। কাৰণ সকলোৰ লক্ষ্য একেই, এটা ভাল জীৱন, এটা স্থিৰ উপাৰ্জন আৰু পৰিয়ালৰ বাবে অলপ ভাল ভৱিষ্যত। সঁচা কথা ক'বলৈ গ'লে নিজৰ ঘৰ এৰি ওলাই যোৱাটো কেৱল বিদেশত নহয়, অসমৰ পৰা বেংগলোৰ যোৱাৰ সহজ নহয়, অসমৰ পৰা দিল্লীলৈ যোৱা সহজ নহয়, অসমৰ পৰা কেৰালা যোৱা সহজ নহয়। কাৰণ ঠাই সলনি হোৱা লগে লগে মানুহৰ জীৱনো সলনি হয়। ভাষা সলনি হয়, খোৱা বোৱা সলনি হয় আৰু পৰিৱেশ সলনি হয়। য'ত নেকি বহু সময়ত মানুহক নিজকে নতুনকৈ গঢ়ি তুলিব লগা হয়। মই বিদেশত থাকি এটা কথা বুজিছোঁ, সংগ্ৰামৰ ভাষা একেই। কাৰণ আপুনি গাল্ফত থাকক, বেংগলোৰত থাকক, কেৰালাত থাকক বা মুম্বাইত থাকক বা দিল্লীত থাকক, য'তেই নাথাকক কিয়, ঘৰৰ পৰা দূৰত থকা মানুহৰ অনুভৱ প্ৰায় একেই। মাহৰ শেষত টকা ঘৰলৈ পঠোৱা আনন্দ একেই, মাক দেউতাকৰ ফোনৰ অপেক্ষা একেই আৰু ঘৰলৈ উভতি অহাৰ সপোনো একেই, য'ত নেকি আমি এইখিনি কথা ভালকৈ অনুভৱ কৰিব পাৰোঁ। সেইবাবে মই বিশ্বাস কৰোঁ যে কামৰ সন্মান ঠাই চাই নকৰিব। কোনোবা বিদেশত কাম কৰে আৰু এইখিনি মোৰ লগত হৈ আহিছে, কোনোবা ভাৰতৰ আন ৰাজ্যত কাম কৰে। কিন্তু সকলো মানুহেই নিজৰ পৰিয়ালৰ বাবে, নিজৰ সপোনৰ বাবে সংগ্ৰাম কৰি আছে আৰু এইটো সত্য। আৰু সেই সংগ্ৰামৰ সদায় সন্মান জনোৱা উচিত। আপুনি এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবচোন বাৰু ক'ত ক'ত আছে।